Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত কেইটামান কাৰেণ্ট এফেয়াৰ্ছ লৈ আনিছোঁ য'ত আপোনালোকৰ 2024 আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা আসাম পুলিচ বা অসমৰ যিকোনো চৰকাৰী চাকৰি পৰীক্ষাৰ কাৰণে বহুতখিনি গুৰুত্বপূৰ্ণ বহুতখিনি ইম্পৰ্টেণ্ট হয় কাৰণ যিকেইটা কাৰেণ্ট এফেয়াৰ্ছ অনা হৈছে সেইকেইটা বহুতখিনি চান্স আছে পৰীক্ষাত অহাটো গতিকে আপোনাৰ সকলোৱে ভিডিঅ'টো ভালদৰে চাব ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে হুইচ কাউণ্ট্ৰি হোষ্টেড দ্য ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে ইন 2024 2024 চনত কোনখন দেশে বিশ্ব পৰিৱেশ দিৱস আয়োজন কৰিছিল ইয়াৰ শুদ্ধ অপশ্যন ডি ছৌদি আৰবিয়া 2024 চনত ছৌদি আৰবিয়া দেশে বিশ্ব পৰিৱেশ দিৱস আয়োজন কৰিছিল নেক্সট হু হেজ বিন এপইণ্টেড এজ এ নিউ গভৰ্ণৰ অফ আছাম কোনজন ব্যক্তিক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধ অপশ্যন চি লক্ষ্মণ প্ৰসাদ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা আসাম পুলিচ বা অসমৰ চৰকাৰী চাকৰি পৰীক্ষাবিলাকত এই কুৱেশ্যনটো অহাৰ চান্স বহুতখিনি আছে কাৰণ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ মেইন কুৱেশ্যন হয় গতিকে এইটো আপোনালোকে গুৰুত্ব দিব নেক্সট হোৱাট ৱাজ দ্য থিম ফৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2024 2024 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু কি আছিল ইয়াৰ শুদ্ধ অপশ্যন ডি লেণ্ড ৰেষ্টৰেশ্যন ডিজাৰ্টিফিকেশ্যন এণ্ড ড্ৰপ ৰিজাইলিয়েন্স নেক্সট হুইচ অফ দ্য ফলোইং অৰ্গেনাইজেশ্যন হেজ লঞ্চ সাৰথি 2.0 মোবাইল এপ তলৰ কোনটো সংস্থাই সাৰথি 2.0 মোবাইল এপ মুকলি কৰিছে ইয়াৰ শুদ্ধ অপশ্যন বি সেবি SEBI তলৰ সেবি সংস্থাই সাৰথি 2.0 মোবাইল এপ মুকলি কৰিছে নেক্সট এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হু ইজ দ্য নিউ ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যগৰাকীজনৰ নাম কি ইয়াৰ শুদ্ধ অপশ্যন বি নানী গোপাল মহন্ত এইটো একদম ইম্পৰ্টেণ্ট হয় সকলোৱে মনত ৰাখিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ নতুন ভাইচ চেঞ্চেলৰ হৈছে নানী গোপাল মহন্ত নেক্সট which space organization recently developed computational fluid dynamics software and Prabha শেহতীয়াকৈ কোনটো মহাকাশ সংস্থাই প্ৰভাহা নামৰ গণনামূলক তৰল গতিবিদ্যাৰ ছফ্টৱেৰ বিকশিত কৰিছে ইয়াৰ শুদ্ধ অপশ্যন এ ইছৰোই এই প্ৰভাহা নামৰ ছফ্টৱেৰটো ডেভেলপ কৰিছে নেক্সট হু ইজ দ্য প্ৰেজেণ্ট ৰেলৱে মিনিষ্টাৰ অফ দ্য ইণ্ডিয়া বৰ্তমান সময়ত ভাৰতৰ কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীৰ নাম কি ইয়াৰ শুদ্ধ অপশ্যন ডি আশ্বিনী বৈষ্ণৱ বৰ্তমান সময়ত ভাৰতৰ কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকী নেক্সট হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড ৱাইল্ড লাইফ ডে 2024 বিশ্ব বন্যপ্ৰাণী দিৱসৰ 2024 বিষয়বস্তু কি ইয়াৰ শুদ্ধ অপশ্যন এ কানেক্টিং পিপল এণ্ড প্লেনেট বিশ্ব বন্যপ্ৰাণী দিৱস 2024 বিষয়বস্তু হৈছে কানেক্টিং পিপল এণ্ড প্লেনেট নেক্সট হুইচ কাউণ্ট্ৰি হেজ ডেভেলপড দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট উডেন ছেটেলাইট কোনখন দেশে বিশ্বৰ প্ৰথমটো কাঠৰ উপগ্ৰহ নিৰ্মাণ কৰিছে ইয়াৰ শুদ্ধ অপশ্যন চি জাপান দেশে বিশ্বৰ প্ৰথমটো কাঠৰ উপগ্ৰহ নিৰ্মাণ কৰিছে Next, which has been recently declared as the UNESCO's World Heritage Site of Assam. শেহতীয়াকৈ অসমৰ কিহৰ ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে ইয়াৰ শুদ্ধ অপশ্যন এ চৰাইদেউ মৈদাম ইউনেস্কো's World Heritage Site of Assam বুলি কাক ডিক্লেয়াৰ কৰিছে চৰাইদেউ মৈদামক ডিক্লেয়াৰ কৰিছে নেক্সট where was a distinct blue colored and species discovered identified as a biodiversity hotspot জৈৱ বৈচিত্ৰ্য হটস্পট হিচাপে চিনাক্ত কৰা এটা সুকীয়া নীলা ৰঙৰ পিপেৰাৰ মছলা ক'ত আৱিষ্কাৰ কৰা হৈছিল ইয়াৰ শুদ্ধ অপশ্যন এ চিয়াং ভেলী নীলা ৰঙৰ পিপেৰাৰ মছলাটো চিয়াং ভেলীত আৱিষ্কাৰ কৰা হৈছিল নেক্সট Recently,
Which country established the National Space Agency with a name CASA? K-A-S-A, CASA. শেহতীয়াকৈ কোনখন দেশত কাছা নামেৰে ৰাষ্ট্ৰীয় মহাকাশ সংস্থা স্থাপন কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যন এ সাউথ কোৰিয়া। শেহতীয়াকৈ সাউথ কোৰিয়া দেশত কাছা নামেৰে ৰাষ্ট্ৰীয় মহাকাশ সংস্থা স্থাপন কৰা হৈছে। নেক্সট, who has been chosen for the Gutlappa Halikari Award for 2024? 2024 চনৰ গুডলেপা হালিকেৰে বঁটা বাবে কাক বাছনি কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যন এ সিদ্ধালিংগা পাটানাছেট্টি। 2024 চনৰ গুডলেপা হালিকেৰে বঁটা কাক দিছিলে? সিদ্ধালিংগা পাটানাছেট্টি। নেক্সট, who becomes the first woman brigadier in the Pakistan Army from a minority community? সংখ্যালঘু সম্প্ৰদায়ৰ পৰা পাকিস্তান সেনাবাহিনীৰ প্ৰথম মহিলা ব্ৰিগেডিয়াৰ কোন হয়? ইয়াৰ শুদ্ধ অপশ্যন চি হেলেন মেৰী। পাকিস্তানৰ প্ৰথম মহিলা ব্ৰিগেডিয়াৰ হৈছে হেলেন মেৰী। নেক্সট, হোৱাট ইজ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট 3D প্ৰিণ্টেড ৰকেট ইঞ্জিন? বিশ্বৰ প্ৰথমটো 3D প্ৰিণ্টেড ৰকেট ইঞ্জিন কি? ইয়াৰ শুদ্ধ অপশ্যন এ অগ্নিবাণ ছৰ্টেড। বিশ্বৰ প্ৰথমটো 3D প্ৰিণ্টেড ৰকেট ইঞ্জিন হৈছে অগ্নিবাণ ছৰ্টেড। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আপোনালোকে নোট ডাউন কৰিব। ছৰ্টেডটো স্পেলিংটো আপোনালোকে নাভাবিব যে মই ভুলকৈ লিখিছোঁ। ছৰ্টেড স্পেলিংটো এনেকুৱা ধৰণৰ হয়, তাৰে ইঞ্জিনৰ নামটো আৰু। চ' অগ্নিবাণ ছৰ্টেড ইঞ্জিন। নেক্সট, which institute has launched the world's first rocket with a single piece 3-dimensional printed engine? কোনটো প্ৰতিষ্ঠানে একক টুকুৰা ত্ৰিমাত্ৰিক 3D প্ৰিণ্টেড ইঞ্জিনেৰে বিশ্বৰ প্ৰথমটো ৰকেট উৎক্ষেপণ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যন চি IIT মাদ্ৰাছ। IIT মাদ্ৰাছ ইনষ্টিটিউটে ৱৰ্ল্ডৰ ফাৰ্ষ্ট ৰকেট ইঞ্জিন য'ত ছিংগল পিচ 3-ডাইমেনশ্যনেল বনাইছিলে। নেক্সট, ৱৰ্ল্ড ন' টম্বাকু ডে ইজ অবজাৰ্ভ এভৰি ইয়াৰ অন। প্ৰতি বছৰে বিশ্ব ধঁপাত নিষিদ্ধ দিৱস পালন কৰা হয়। এই যে তম্বাকু খোৱা হয় ন, সেইটো এটা দিৱস হিচাপে পালন কৰা হয়। এইটো কোন তাৰিখত পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন বি 31 মে'। এইটো পৰীক্ষাত অহাৰ চান্স আছে, এইটো আপোনালোকে সকলোৱে অলপ গুৰুত্ব দিব, ইম্পৰ্টেণ্ট হয়। ন' টম্বাকু ডে, ৱৰ্ল্ডৰ ন' টম্বাকু ডে কেতিয়া পালন কৰা হয়? 31 মে'ত পালন কৰা হয়। নেক্সট, who became the first government TV channel of the country to launch 2 AI anchors? AI anchor দুটা মুকলি কৰা দেশৰ প্ৰথমটো চৰকাৰী টিভি চেনেল কোন? প্ৰথমটো চৰকাৰী টিভি চেনেল কোনটো? ইয়াৰ শুদ্ধ অপশ্যন এ ডিডি কিষাণ। AI এংকৰ দুটা মুকলি কৰা দেশৰ প্ৰথমটো চৰকাৰী টিভি চেনেল হৈছে ডিডি কিষাণ। নেক্সট, which state festival is সাগাদাৱা? কোনটো ৰাজ্যিক উৎসৱ সগাদোৱা? ইয়াৰ শুদ্ধ অপশ্যন ডি ছিকিম। ছিকিমত সগাদোৱা ফেষ্টিভেল উদযাপন কৰা হয়। নেক্সট, একৰ্ডিং টু ট্ৰাই হুইচ ষ্টেটছ গ্ৰথ ৰেট অফ ফোন ছাবস্ক্ৰাইবাৰ ইজ হায়েষ্ট? ট্ৰাইৰ মতে কোনখন ৰাজ্যৰ ফোন গ্ৰাহকৰ বৃদ্ধি হাৰ সৰ্বাধিক? ট্ৰাইৰ মতে কোনখন ৰাজ্যত ফোনৰ যিটো বৃদ্ধি, গ্ৰাহকৰ বৃদ্ধি ক'ত সৰ্বাধিক হৈছে? ইয়াৰ শুদ্ধ অপশ্যন এ আছাম। ট্ৰাইৰ মতে আমাৰ অসমত মোবাইল ফোনৰ গ্ৰাহক অতি সৰ্বাধিক, হাৰটো বেছি ইয়াৰে। তো দেখিলা আমাৰ অসমত কিমান মোবাইল ফোন কাষ্টমাৰ আছে, কিমান মানুহে মোবাইল ফোন চলায়, অতি সৰ্বাধিক হাৰ আমাৰ অসমত। গতিকে তোমালোকে সকলোৱে চাই আছে কিন্তু ছাবস্ক্ৰাইব নকৰা, লাইক নকৰা। তোমালোকে সকলোৱে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তোমালোকৰ কাৰণে ইমান ধুনীয়া ধুনীয়া কুৱেশ্যন লৈ আনি আছোঁ, সকলোৱে লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। নেক্সট, Assam Cabinet decided to include which new chapter in the state's land regulation law for creating heritage blocks to protect some cultural and historic places in the state? ৰাজ্যৰ কিছুমান সাংস্কৃতিক আৰু ঐতিহাসিক স্থান সুৰক্ষিত কৰিবলৈ ঐতিহাসিক ব্লক সৃষ্টিৰ বাবে ৰাজ্যৰ ভূমি নিয়ন্ত্ৰণ আইন কোনটো নতুন অধ্যয়ন অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে অসম কেবিনেটে? ইয়াৰ শুদ্ধ অপশ্যন ডি চেপ্টাৰ 12। ৰাজ্যৰ কিছুমান সাংস্কৃতিক আৰু ঐতিহাসিক স্থানবিলাক সুৰক্ষিত কৰিবৰ বাবে অসম কেবিনেটে
চেপ্টাৰ 12 অন্তৰ্ভুক্ত কৰিছে। Next, who has been selected as India's flag bearer for the opening ceremony of Paris Paralympics 2024? পেৰিছ পেৰালিম্পিক 2024 মুকলি অনুষ্ঠানৰ বাবে ভাৰতৰ পতাকাবাহী হিচাপে কাক নিৰ্বাচন কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যন বি সুমিত আণ্টিল এণ্ড ভাগ্যশ্ৰী যাদৱ। ইয়াত এটা টুইষ্ট আছে, কি জানেনে? ইয়াত আপোনালোক সকলোৱে কিছুমানে ভাবিব এইটো ডাইৰেক্টলি কুৱেশ্যনবিলাক পঢ়ে, আমাৰ কিছুমান ষ্টুডেণ্টে ডাইৰেক্টলি কুৱেশ্যনটো পঢ়ি লয় বা ডাইৰেক্ট এনচাৰ দি দিয়ে, কিন্তু ডাইৰেক্ট এনচাৰ দিয়াটো এইটো ভুল। অলপমান চাব লাগে, টাইম কম থাকে হয়, কিন্তু অলপমান চাব লাগে কুৱেশ্যনটো। ইয়াতে চাওক, পেৰিছ কিছুমানে ভাবে এইটো পেৰিছ অলিম্পিক হয় আৰু PV সিন্ধু এণ্ড শৰৎ কামাল বুলি টিক কৰি দিব, কিন্তু চাওক এইটো পেৰিছ অলিম্পিক নহয়, এইটো পেৰিছ পেৰালিম্পিক্স হয়, যোনবিলাক পেৰেলেল হয়, পেৰেলেলৰ কাৰণে হয় এইটো। তো আমাৰ ইয়াত আপোনালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কনফিউজো কৰি দিব পাৰে, PV সিন্ধু এণ্ড শৰৎ কামালো দিব পাৰে। কিছুমানে ডাইৰেক্ট পেৰিছ অলিম্পিক বুলি ভাবি PV সিন্ধু এণ্ড শৰৎ কামালক টিক কৰি আহিব, অপশ্যন 8 টিক কৰি আহিব। কিন্তু আমাৰ ইয়াতে দিছে পেৰিছ পেৰালিম্পিক্স 2024, মানে পেৰেলেলবিলাকৰ কাৰণে। তো সেই অনুষ্ঠানত সুমিত আণ্টিল এণ্ড ভাগ্যশ্ৰী যাদৱে ইণ্ডিয়াছ ফ্লেগ বেৰিয়াৰ হিচাপে অপেনিং চেৰামনিত আছিলে। তো এই দুটা বস্তুত কনফিউজ নহ'ব, সকলোৱে ভালদৰে টিক কৰি আহিব পৰীক্ষাত। Next, who has been named as the chief mission of the Indian contingent for Paris Paralympics 2024? পেৰিছ পেৰালিম্পিক 2024 বাবে ভাৰতীয় দলটোৰ চিফ মিছন হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? ইয়াৰ শুদ্ধ হ'ব অপশ্যন বি সত্যপ্ৰকাশ চাংৱান। পেৰিছ অলিম্পিক 2024 বাবে ভাৰতীয় দলটোৰ চিফ মিছন হিচাপে সত্যপ্ৰকাশ চাংৱানক নিৰ্বাচিত কৰা হৈছে। Next, joint military training exercise Mitra Shakti is being organized between India and which country? ভাৰত আৰু কোনখন দেশৰ মাজত যুটীয়া সামৰিক প্ৰশিক্ষণ অনুশীলন মিত্ৰ শক্তিৰ আয়োজন কৰা হৈছে? ইয়াৰ শুদ্ধ অপশ্যন এ শ্ৰীলংকা। Next, in which country will the upcoming Women's T20 World Cup be organized instead of Bangladesh? বাংলাদেশৰ পৰিৱৰ্তে কোনখন দেশত আয়োজন কৰা হ'ব আগন্তুক মহিলা T20 বিশ্বকাপ? ইয়াৰ শুদ্ধ অপশ্যন ডি UAE। বাংলাদেশৰ পৰিৱৰ্তে আৰৱ দেশত আয়োজন কৰা হ'ব আগন্তুক মহিলা T20 বিশ্বকাপ। Next, when is the National Space Day celebrated? ৰাষ্ট্ৰীয় মহাকাশ দিৱস কেতিয়া পালন কৰা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন চি 23 আগষ্ট। নেশ্যনেল স্পেচ ডে কেতিয়া চেলিব্ৰেট কৰা হয়? 23 আগষ্টত চেলিব্ৰেট কৰা হয়। সকলোৱে মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহি যাব পাৰে। নেক্সট, হোৱাট ছিগনিফিকেণ্ট ইভেণ্ট লিড টু দ্য ডিক্লেৰেশ্যন অফ নেশ্যনেল স্পেচ ডে? কি উল্লেখযোগ্য পৰিঘটনাৰ ফলত ৰাষ্ট্ৰীয় মহাকাশ দিৱস ঘোষণা কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন বি ছাকচেছফুল লেণ্ডিং অফ চন্দ্ৰয়ান 3। ছাকচেছফুল লেণ্ডিং অফ চন্দ্ৰয়ান 3ৰ ফলত ৰাষ্ট্ৰীয় মহাকাশ দিৱস ঘোষণা কৰা হয়। নেক্সট, হুইচ চাইণ্টিষ্ট ৰিচিভ দ্য বিজ্ঞান ৰত্ন এৱাৰ্ড 2024? কোনজন বিজ্ঞানীয়ে 2024 চনৰ বিজ্ঞান ৰত্ন বঁটা লাভ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যন বি প্ৰফেচৰ গোবিন্দৰাজন পদ্মনাভন। প্ৰফেচৰ গোবিন্দৰাজনে 2024 চনৰ বিজ্ঞান ৰত্ন বঁটা লাভ কৰিছে। আজি এই ভিডিঅ'টো যিকেইটা কাৰেণ্ট এফেয়াৰ্ছ দিয়া হৈছে সেইকেইটা গোটেইকেইটা বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হয়। আপোনাৰ সকলোৱে এইকেইটা একদম মাৰ্ক কৰি থৈ দিব, কাৰণ এইকেইটা পৰীক্ষাত অহা চান্স বহুতখিনি আছে। গতিকে আপোনাৰ সকলোৱে এইকেইটা মাৰ্ক কৰি থৈ দিব। গতিকে আৰু সকলোৱে ভিডিঅ'টো চোৱাৰ পাছত সকলোৱে লাইক কৰিব নাপাৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো নেক্সট কুৱেশ্যন আমি আগবাঢ়ি যাওঁ। নেক্সট, ৱেন ইজ ৱৰ্ল্ড সংস্কৃত ডে টাইপিকেলি অবজাৰ্ভ? সাধাৰণতে বিশ্ব সংস্কৃত দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যন চি স্বৰ্ণ পূৰ্ণিমা। সাধাৰণতে বিশ্ব সংস্কৃত দিৱস স্বৰ্ণ পূৰ্ণিমাত পালন কৰা হয়। নেক্সট, আৰু এইটো আজিৰ লাষ্ট কুৱেশ্যন হয়। ৰিচেণ্টলি হুইচ এয়াৰপৰ্ট হেজ বিন এৱাৰ্ডেড দ্য বেষ্ট এয়াৰপৰ্ট টাইটেল এট দ্য ইণ্ডিয়া ট্ৰেভেল এৱাৰ্ডছ? শেহতীয়াকৈ কোনটো বিমানবন্দৰে ইণ্ডিয়া ট্ৰেভেল এৱাৰ্ড শ্ৰেষ্ঠ বিমানবন্দৰৰ খিতাপ লাভ কৰিছে?
ইয়াৰ শুদ্ধটো হয় অপশ্যন এ ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টে এই এৱাৰ্ডটো লাভ কৰিছে। কি এৱাৰ্ড? দ্য বেষ্ট এয়াৰপৰ্ট টাইটেল এট দ্য ইণ্ডিয়া ট্ৰেভেল এৱাৰ্ডছ। গতিকে এই গোটেইকেইটা কুৱেশ্যন আপোনাৰ সকলোৱে মাৰ্ক কৰা বহুত ইম্পৰ্টেণ্ট হয় আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব নাপাৰিব, সকলোৱে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে হু উইল ৰিচিভ দ্য ভাৰত ৰত্ন এৱাৰ্ডছ 2024। 2024 চনৰ ভাৰত ৰত্ন বঁটা কোনে লাভ কৰিব? ইয়াৰ শুদ্ধটো সকলোৱে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু সকলোৱে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ ভিডিঅ'টো সময়ত নেক্সট পাৰ্টত নতুন কিছুমান কাৰেণ্ট এফেয়াৰ্ছ লৈ আনিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।